শিৱসাগৰত দিচাং দিৰৈ নদীৰ বাঢ়নি পানীয়ে তাণ্ডৱ অব্যাহত ৰাখিছে। দিচাং নদীৰ বাঢ়নি পানীত আজি শিৱসাগৰ বেতবাৰী বৰপাত্ৰ গোহাঁই গাঁৱত এজন ব্যক্তি পানীত উটি যোৱাৰ ফলত সলিল সমাধি ঘটে। অভিজিৎ চাংমাই ওৰফে ফাইকন চাংমাই নামৰ ব্যক্তিজনে বজাৰ কৰি বানত প্লাবিত পথেৰে ঘৰলৈ বুলি খোজকাঢ়ি গৈ থাকোঁতে উটি যায়। পিছত প্ৰায় 20 মিনিট ধৰি SDRFৰ দলে উদ্ধাৰ অভিযান চলাই অভিজিৎ চাংমাইৰ মৃতদেহ উদ্ধাৰ কৰে। ভাগি পৰে অভিজিৎ চাংমাইৰ পত্নীসহ আত্মীয় স্বজন। লক্ষণ যে বিগত 6 দিন ধৰি দিচাং নদীৰ বাঢ়নি পানীত ডুব গৈ আছে বেতবাৰী মৌজাৰ নদী কাষৰীয়া অঞ্চল। শিৱসাগৰত এই পৰ্যন্ত বানত 2জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ উপৰিও খাদ্যৰ অভাৱত মৃত্যুৰ মুখত পৰিছে পশুধন। এই ঠাইডোখৰ নাম আছিলে বেতবাৰী বৰপাত্ৰ কলখাটক বুলি কোৱা হয়। যেনেকৈ দিচাং নদীৰ যি বাঢ়নি পানী যি আজি প্ৰায় এসপ্তাহমানৰ পৰা পানী বাঢ়ি আছে দিচাং নদী। ইতিমধ্যে আমাৰ মিতিৰ মানে সম্বন্ধৰ ভাইটি হয়, তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে। বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত, এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দ খাৱৈত পৰি যায়। ইতিমধ্যে তেখেতৰ যি দুবাৰু আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰাই। তেখেতৰ নামটো আছিলে অভিজিৎ চাংমাই ওৰফে ভাইকন চাংমাই বুলিহে সকলোৱে জ্ঞাত। তেখেতৰ ভাৰ্যাসহ আৰু 2জনী ছোৱালী এই সংসাৰ ত্যাগ কৰিছে। এই দিচাং নদীৰ যি এসপ্তাহমানৰ পৰাই পানী বাঢ়িয়ে আছে। এতিয়া ইতিমধ্যে ঘৰটো বুৰিয়ে আছে। এতিয়া মথাউৰি প্ৰায় ডুবু অৱস্থা হৈছে। মথাউৰি ডুবি গ'লে গোটেই শিৱসাগৰ অঞ্চল মুঠতে পুৰা টাউনত ডুব যাব। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। হৰাইজন আৰ্টিষ্ট জোন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।